অসম জাতীয় পৰিষদৰ সভাপতি মাননীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, আপোনালোকে অসমবাসীৰ সন্মুখত এটা কথা স্পষ্ট কৰক, এই যে ৰাজেন গোহাঁইক লৈ আপোনালোকে উৎফুল্লিত হৈছে, ৰাজেন গোহাঁই কি দিব? ৰাজেন গোহাঁই বিগত সময়ত জাতিটোক কি দিলে আৰু ৰাজেন গোহাঁইক লৈ এই উৎসাহৰ কাৰণ কি? ৰাজেন গোহাঁই হ'ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি, প্ৰত্যেকেই জানে, 4 বাৰৰ সাংসদ, এবাৰৰ কেন্দ্ৰীয় মন্ত্ৰী। ইমান বছৰ, প্ৰায় 70-80 বছৰ হ'বই, ইমান বছৰ ভাৰতীয় জনতা পাৰ্টিত থাকি কেৱল ক্ষমতা নাপালে বাবেই বিজেপি এৰি এই যে অসম জাতীয় পৰিষদত যোগদান কৰিলে, কি কৰিব কওকচোন? আপোনালোকে ভাবে নেকি যে কামত নোহোৱা পুৰণা ইঞ্জিন এটা ব্যৱহাৰ কৰি লগাই আপোনালোকে নতুনকৈ গঠন কৰা দলটো, অৰ্থাৎ নতুন গাড়ীখনত গতি দিব পাৰিব? নহ'লে কিয় এই ধৰণৰ উৎসাহ? মানে প্ৰিয় ৰাইজ, চাওক, এওঁলোকৰ মতলববোৰ বুজা টান। এওঁলোকে কি কৰিব খুজিছে? অসমৰ সাধাৰণ জনতাই এওঁলোকৰ কাম কাজৰ ওপৰত চকা নজৰ ৰাখি আছে আৰু এওঁলোকৰ ওপৰত বিশ্বাস ৰাখিছে যে এওঁলোকে কিবা এটা কৰিব পাৰিব। যদি এওঁলোকে সেই একেই গেলা বস্তুবোৰ ভৰাই লয়, আৰু নিশ্চিত থাকক, এই ৰাজেন গোহাঁই যিহেতুকে এগৰাকী ক্ষমতালোভী মানুহ, তেওঁক ইয়াত কিবা এটা ভাল দায়িত্ব দিব লাগিব। মানে কি, নতুনক লগত লৈ আঞ্চলিক সংগ্ৰামখন আগবঢ়াই নিব লাগিছিল নে সেই কোনোবা দলৰ পৰা আকৌ আহিব অনাগত সময়ত, হয়তো কংগ্ৰেছৰ পৰা আহিব, হয়তো বিজেপিৰ পৰা আহিব আৰু ইয়াত ভৰ্তি হ'ব, এনেকৈ কৰিব খুজিছে নেকি এওঁলোকে?